আমাৰ অসমত এটা বৃহৎ তাপবিদ্যুৎ প্ৰকল্প হ'ব যিটো প্ৰকল্প কয়লাৰ দ্বাৰা পৰিচালিত হ'ব কয়লা ভিত্তিক তাপবিদ্যুৎ প্ৰকল্প আৰু সেই গুটেই বাতৰিটো আমাৰ স্থানীয় সংবাদ মাধ্যমতো অহা নাই বৰ বিশেষ ৰাজহুৱাও হোৱা নাই যোৱা শেহতীয়া ৰয়টাৰে তেওঁলোকে এটা বাতৰি প্ৰকাশ কৰাৰ পাছতে 3.2 গিগাৱাটৰ এটা তাপবিদ্যুৎ প্ৰকল্প অসমত প্ৰতিষ্ঠা কৰিব ব্যক্তিগত খণ্ডৰ উদ্যোগত গৌতম আদানীয়ে যিটো কথা বহু দিনৰ আগৰ পৰা চৰ্চা চলি আছিল 3200 মেগাৱাট ক্ষমতা সম্পন্ন অৰ্থাৎ 3.2 গিগাৱাট ক্ষমতা সম্পন্ন এটা তাপবিদ্যুৎ প্ৰকল্প অসমত প্ৰতিষ্ঠা হ'ব এতিয়া এটা তাপবিদ্যুৎ প্ৰকল্প প্ৰতিষ্ঠা হ'ব বহুত ডাঙৰ বিশাল এটা যাৰ ইনিশিয়েল ইনভেষ্টমেন্ট 20,000 কোটি টকা আৰু এটো ধৰি লোৱা হৈছে যে ইয়াৰ একেবাৰে শেষ চূড়ান্ত যিটো ইনভেষ্টমেন্ট হেতু 50,000 কোটি টকা হ'ব এনেকুৱা এটা বিশাল তাপবিদ্যুৎ প্ৰকল্প ইমান 3.2 গিগাৱাট বিদ্যুৎ যেতে উৎপাদন কৰিব এই বিষয়টো অসমৰ বিভিন্ন প্ৰান্তত সকলো ৰাইজে গম পাব লাগিছিল সকলোৱে এই গুটেই বিষয়টোক লৈ ৰাইজৰ মাজত ব্যাপক চৰ্চা হ'ব লাগিছিল কিন্তু আমি দেখিছো যে এই গুটেই বিষয়টো আপোনালোকৰ মাজলৈ বিষয়টো অহা নাই বা আমাৰ মানুহৰ মাজলৈ অহা নাই এতিয়া আমি এনে এটা তাপবিদ্যুৎ প্ৰকল্প হলে অসমৰ ৰাইজে ভালেই পায় বা ভাল পাব বা আমিও ভাল পাইছো যে ইমান বিশাল এটা তাপবিদ্যুৎ প্ৰকল্প অসমত হ'ব শক্তি উৎপাদন হ'ব আমাৰ এনেও বিদ্যুৎৰ নাটনি আছে তাৰ লগে লগে থলুৱা নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপনৰ বিষয়সমূহ আছে গতিকে এই গুটেই বিষয়টো অসমৰ ৰাইজে নিশ্চিতভাৱে ভাল পাইছে বা পাব কিন্তু ইমান ডাঙৰ বিশাল এটা বিষয় এটা সাধাৰণতে আপোনালোকে জানে যে মুখ্যমন্ত্ৰীয়ে অসম বন্ধ দিব লগা হলেও কেবিনেটত অনুমোদন লৈহে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকে বক্তব্য আগবঢ়ায় আৰু যেতিয়াই অসমত মানে একেবাৰে উন্নয়নৰ বন্যা বোৱা বুলি যিটো কয় নদীৰ খুঁত যেতিয়াই বয় তেতিয়াই তালফাল লগাই থাকে ছ'চিয়েল মিডিয়াত প্ৰেছ সংবাদ মাধ্যমত সম্বোধন কৰে তাৰ লগে লগে কেতিয়াবা আকৌ নিখা যেতিয়াই তেওঁ মানে নিজে লাইভত আহে কিন্তু অতি আশ্চৰ্যজনকভাৱে এই 3.2 গিগাৱাটৰ 3,200 মেগাৱাট ক্ষমতা সম্পন্ন তাপবিদ্যুৎ প্ৰকল্প এটা অসমত হ'ব তাৰ কাৰণে ইতিমধ্যে মাটিৰ অনুমোদনৰ কথা চলি আছিল বহু দিনৰ আগত আপোনালোকে জানে যে ধুবুৰীৰ মাটিখিনিৰ কথা যেতিয়া আহিছিল পৰ্বতজোৰাৰ কুকুৰাঝাৰ জিলাৰ পৰ্বতজোৰাৰ মাটিখিনি যেতিয়া কথা আহিছিল এপিডিচিএলক মাটি হপি দিয়া হৈছে 1 টকাকে আদানীক দিব এইবোৰ কথা ওলাইছিল সংবাদ মাধ্যমত বহুতত নোলালে এটা বাতৰি ওলাইছিল আপোনালোকক মই দেখুৱাইছো তাত কেনেকৈ আদানীৰ ডাঙৰ লৰাই কেনেকৈ তেওঁ Kukrajar Jit Adani to arrive Assam today to visit Rupsi and Sapor. Both of news ulwanai. Kisu thait ulaisil. Another big chapter in Assam industrialization and economic growth is all set to begin. Ebu horugura news ahisil ajipa bahut dinor agot. Manhoe kintu hanghatik rajohua gotei bikhoybur hoa nasil. Etia amar mul kothatu hol je ami eta prokolpo hobo bhal paisu kintu etia amar গুটেই কথা বতৰাবোৰ ইমান মনে চলি থকাৰ পাছতহে আমাৰ মানুহৰ মাজত এটা মানে গুটেই কথাটো ইমান মনে কিয় চলি আছে কাৰণ গুটেই প্ৰকল্পটোৰ আৰম্ভণি হৈছে যোৱা 3 অক্টোবৰৰ দিনাখন প্ৰকল্পটোৰ নিবিদা প্ৰক্ৰিয়া সম্পন্ন হয় আৰু গৌতম আদানী পাৱাৰ প্ৰকল্পটো এই নিবিদা যোগে লাভ কৰে 15 অক্টোবৰত এপিডিচিএলৰ বোৰ্ড মিটিঙৰ যোগেদি যাৱতীয় অনুমোদন প্ৰদান কৰা হয় এই প্ৰকল্পটোক তাৰিখবোৰ আপোনাৰ ক্ৰনলজিটো মনত ৰাখিব তাৰিখ 17 অক্টোবৰত ৰেগুলেটৰী কমিশন আছে তাৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণ ইয়াত সহি মৰা আছে তেওঁলোকে অনুমোদন কৰি দিয়ে কিমান টকাত বিদ্যুৎ কিনিব পাৰিব ধুনিয়াকে লিখা আছে এপিডিচিএল on 15 October 2025 submitted a petition for approval of long term procurement of 3,002 megawatt 3,200 megawatt 4 into 800 megawatt tamane 4 turbine thakibo 4 into 800 megawatt of coal based thermal power from a plant to be established by the bidder generator in Assam at the price
discovered through competitive bidding on the deep মানে discovery of efficient electricity price এইবোৰ এনেকৈ প্ৰাইচ দি দিয়া হৈছে কপি দি দিম কপিটো আপোনালোকক দি দিম দি পিনে কিমান কিনিব কিমান নিকিনিব এইবোৰ হৈ গ'ল এইখনত ধুনীয়াকৈ লিখা আছে কোনে যোনে যিটো প্ৰকল্প হ'ব এইটো প্ৰকল্পত আৰম্ভ হোৱাই নাই মই যে ক'লোঁ যে এই আপোনাৰ 3 অক্টোবৰ দিনাখন নিবিদাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আদানীয়ে পাইছে 15 অক্টোবৰত এপিডিচিএল বৰ্ড মিটিঙে যাৱতীয় অনুমোদন প্ৰদান কৰিছে 17 অক্টোবৰত ৰেগুলেটৰী কমিশ্যনে তেওঁলোক বহিছে শুনানি লৈছে শুনানি গ্ৰহণ কৰিছে আৰু 22 অক্টোবৰত আদানীৰ প্ৰস্তাৱিত যিটো বিদ্যুৎ মাচুল যিটো মূল্যত বিক্ৰী কৰিব এপিডিচিএলে কিনিব এইটো চিলমোহৰ মাৰি দিয়া হৈছে আৰু তাৰ পাছৰ ঘটনাটো 25 অক্টোবৰত কুমাৰ সঞ্জয় কৃষ্ণৰ ৰিটায়াৰমেণ্ট হৈছে অৱসৰ গ্ৰহণ কৰিছে এতিয়া আমাৰ প্ৰশ্নটো এইটোৱে যে ইমান এটা ডাঙৰ প্ৰকল্প ইমান মনে মনে কিয় কৰা হৈছে মানে এনএছপিচিৰ 1.5 গুণ এনএছপিচিৰ 1.5 গুণ আৰু ইয়াৰ আগতে আপোনালোকে জানে যে অসমৰ যিটো আসাম পাৱাৰ জেনেৰেশ্যন কোম্পানী যিটো আছে কৰ্পৰেশ্যন লিমিটেড তেওঁলোকে পাৱাৰ জেনেৰেশ্যন কৰে ষ্টেট গভৰ্ণমেণ্টৰ এজেঞ্চি ষ্টেট গভৰ্ণমেণ্টৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ তেওঁলোকে লাকুৱাত তেওঁলোকৰ তাপবিদ্যুৎ প্ৰকল্প আছে বিভিন্ন জেগাত আছে এটা সময়ত তেওঁলোকে 500 মেগাৱাট ক্ষমতা সম্পন্ন এটা তাপবিদ্যুৎ প্ৰকল্প তেওঁলোকে গঢ়িম বুলি মাৰ্ঘেৰিটাৰ ওচৰে পাজৰে মাৰ্ঘেৰিটাৰ কয়লা আৰু বিভিন্ন প্ৰান্তৰ কয়লাৰে কৰিম বুলি এটা সময়ত এমইউ চহী হৈছিল কিন্তু কাম নহ'ল কিন্তু আচৰিত কথা ইয়াৰ লগত মই যে ক'লোঁ যে 3 অক্টোবৰত নিবিদা হৈছিলে নিবিদাত তেওঁলোকে অনুমোদন পালে তাৰ আগত 3 অক্টোবৰৰ আগত 28 ছেপ্টেম্বৰত জুবিনদাৰ মৃত্যুৰ মহাপ্ৰয়াণৰ পিছত 28 ছেপ্টেম্বৰ দিনটোত গৌতম আদানী জুবিনদাৰ ঘৰলৈ আহিছিল মই ক'লোঁ নহয় 28 অক্টোবৰ 28 ছেপ্টেম্বৰ 3 অক্টোবৰ 15 অক্টোবৰ 17 অক্টোবৰ আৰু 22 অক্টোবৰ এক মাহত গোটেই প্ৰক্ৰিয়া সম্পূৰ্ণ সাধাৰণতে ইমান ডাঙৰ প্ৰকল্প এটা প্ৰতিষ্ঠা কৰিলে কি কথা আহে যে পৰিৱেশ তন্ত্ৰৰ ওপৰত প্ৰভাৱ পৰিব নে নপৰিব এনভাইৰনমেণ্টেল ইম্পেক্ট ষ্টাডি হ'ব লাগে জনশুনানি যিটো পাব্লিক হিয়াৰিং হয় এইটো হ'ব লাগে পৰ্বতজোৰাই কওক বা ৰূপসীয়ে কওক ধুবুৰীয়ে কওক ক'ত হৈছে ক'তো হোৱা নাই কিন্তু আপোনালোকে আমাৰ ৱেবছাইটত যদি যায় আদানীৰ ৱেবছাইটত যদি যায় তেওঁলোকৰ লেণ্ড এলটমেণ্ট হৈ গৈছে বিটিচি কাউন্সিলত লেণ্ড তেওঁলোকৰ যিটো মাটি অনুমোদন 19 এপ্ৰিলত হৈ গৈছে লেণ্ড এডভাইজৰী কমিটিয়ে অনুমোদন দিছে তাৰ যিটো তেওঁলোকে মানে অৰ্ডাৰ যিটো নম্বৰ সেইটো আপোনালোকক কৈ দিছোঁ BTC/LR/803/2025/18 আদানী এনাৰ্জি ৱেবছাইটত এইটো মেনশ্যন আদানী এনাৰ্জি ৱেবছাইটত এই কথা উল্লেখ আছে আৰু তেওঁলোকৰ ৱেবছাইটত আগতে হয়তো আপলোড কৈছে যে আৰু কিছু অনুমোদন পাবলৈ বাকী আছে কিন্তু মইতো এতিয়া যিটো ৰয়টাৰে নিউজ কৰিছে বা ৰয়টাৰত আনকি আদানীৰ কৰ্তৃপক্ষৰ পৰা কৈছে যে তেওঁলোকে কিনিবলগীয়া টাৰবাইন পাৱাৰ হাউচ আন প্ৰয়োজনীয় বহু বস্তু কিনিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে বা ইতিমধ্যে তেওঁলোকে কাম কাজ আৰম্ভ কৰিছে এইবোৰ কথা তেওঁলোকে কৈ দিছে ঘোষণা কৰিছে তেওঁলোকৰ ফালৰ পৰা এতিয়া আমি মূল কথাটো এইটো মনে মনে ৰখাৰ ৰহস্যটো আচলতে কি আপোনালোকে হয়তো সকলোৱে জানে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দিল্লীলৈ একদিন খুব অহা যোৱা কৰি আছে দিল্লীলৈ অহা যোৱা কৰি আছে গৃহমন্ত্ৰীক লগ পাই আছে আপোনালোকে তেওঁলোকৰ তেখেতৰ ছ'চিয়েল মিডিয়াত তেওঁলোকৰ ফেচবুক টুইটাৰ হেণ্ডেলত তেওঁ ফটোসহ কি কাম কৰিছে কি পাৰপাছত গৈছে কি কথা পাতিলে কি বতৰা কৰিলে সব কথাই তেওঁ কৈ আছে এতিয়া যিবোৰ কথা আমি গম পোৱা নাই যিবোৰ দিল্লীত হৰপ চৰ্চা হৈছে বা মানুহৰ মাজত ব্যাপক চৰ্চা হৈ থকা যিবোৰ কথা এইবোৰ আমি জানিব খুজিছোঁ জানিব খোজে দিল্লীৰ মানুহেও অসমৰ মানুহে বা দিল্লীৱালা ৰাইজেও দিল্লীত সাংঘাতিক ব্যাপক চৰ্চা এই কথা বতৰাবোৰ চলি আছে এইটো মই কোৱাৰ লগে লগে যেহেতু বিষয়টোত মোৰ ওচৰত ফটো নাই ভিডিঅ' নাই কিন্তু ব্যাপক চৰ্চা হোৱা অসমৰ ৰাইজে জানিব খুজিছে ময়ো জানিব খুজিছোঁ আপোনালোকেও জানিব খুজিছে এতিয়া 2 নৱেম্বৰ 2025 চনৰ 2 নৱেম্বৰত য'ত গৌতম আদানী থাকে সেইটো হ'ল ভগৱত দাস ৰোড ভগৱত দাস ৰোডত অসমৰ মুখ্যমন্ত্ৰীয়ে 2 নৱেম্বৰত আদানীৰ ঘৰলৈ গৈছে মই সময় কৈছোঁ 1:40 সময় 1:40 এইটো মুখ্যমন্ত্ৰীয়ে ৰাইজক জনাব কাৰণ মোৰ ওচৰত মই মুখ্যমন্ত্ৰীৰ ফটো মাৰি থ'ব পৰা নাই মুখ্যমন্ত্ৰীও গৌতম আদানীৰ ঘৰলৈ দিয়া যোৱা ফটো আমাক জনোৱা নাই মই সময় একেবাৰে কৈছোঁ সময় 1:40 ভগৱত দাস ৰোড
আৰু অসমৰ মুখ্যমন্ত্ৰী আটাইতকৈ পাৱাৰফুল এগৰাকী নেতা বুলি যিগৰাকীয়ে কৈ থাকে, কথাই কথাই জহাই থাকে, তেওঁৰ সমৰ্থন আগবঢ়াই থকা সংবাদ গোষ্ঠীয়েও বহুতে তেওঁক পাৱাৰফুল নেতা বুলি ক'ব খোজে, বিভিন্ন তেওঁক তৈলবৰ্ণন কৰা মু চাহাব যিসকল আছে সেইসকলেও তেওঁক পাৱাৰফুল মন্ত্ৰী বা মুখ্যমন্ত্ৰী বা অন্যতম নেতা বুলি কোৱা মানুহজন আদানীৰ ঘৰত 20 মিনিট বহি থাকিব লগা হ'ল। আদানী 2 বজাত আহিছে, 2 বজাত অহাৰ পাছত গৌতম আদানীৰ লগত আধা ঘণ্টা কথা বতৰা হৈছে। তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী তাৰ পৰা ওলাই আহিছে, কি কথা পাতিলে নাজানো। আৰু এইটো দিল্লীত হোৱা ব্যাপক চৰ্চা, আমি পোৱা অসমৰ্থিত সূত্ৰৰ এইবোৰ খবৰ মুখ্যমন্ত্ৰীয়ে জনোৱাৰ প্ৰয়োজনীয়তা আছে। আৰু তাৰ আগত নিশিকান্ত দুবে নামৰ এগৰাকী সাংসদ আছে, আপোনালোকে জানে। নিশিকান্ত দুবে হৈ গ'ল ঝাৰখণ্ডৰ এগৰাকী সাংসদ। তাত যিটো MP কনষ্টিটুৱেঞ্চি তেওঁ ৰিপ্ৰেজেণ্ট কৰে, যিটো সাংসদ সমষ্টি তেওঁ প্ৰতিনিধিত্ব কৰে, সেই সমষ্টিটোত আটাইতকৈ ডাঙৰ কোল ব্লক বা কোল ফিল্ড কেইখন আছে, যিটো ৰাজমহল কোল ফিল্ড, ফাৰাক্কা তাপবিদ্যুৎ প্ৰকল্পলৈ য'ৰ পৰা কয়লা নিয়া হয়। এতিয়া আমাৰ কথাটো হ'ল যে ইয়াৰ আগত অসমৰ ৰাইজে এইবোৰ কথা, এই যে তেওঁ কিয় এগৰাকী বিতৰ্কিত ব্যৱসায়ীৰ ওচৰলৈ তেওঁ কিয় যাব লগা হ'ল, আমাৰ প্ৰশ্নটো এইটো। এগৰাকী মুখ্যমন্ত্ৰীৰ প্ৰট'কলে এইটো পাৰ্মিশ্যন দিয়ে জানো, বা তেওঁ কিয় গৈ ৰৈ থাকিব লগা হৈছে 20 মিনিট, বা তাৰ আগত এগৰাকী সাংসদৰ ঘৰলৈ কিয় যাব লগা হৈছে নিশিকান্ত দুবে, এইটো আমাৰ ওচৰত তথ্য নাই। নিশিকান্ত দুবেৰ ওচৰত কিবা আলোচনা কৰাৰো তথ্য নাই। কিন্তু নিশিকান্ত দুবেৰ ওচৰলৈ গৈছে, য'ত তেওঁৰ সমষ্টিটোতে যি কোল ফিল্ড আছে, তাৰ পৰাই ফাৰাক্কা তাপবিদ্যুৎ প্ৰকল্পৰ কয়লা নিয়া হয়, অন্যতম ডাঙৰ ঝাৰখণ্ডৰ কোল ফিল্ড। গতিকে তাৰ আগত তেওঁক নিশিকান্ত দুবেক তেওঁ লগ কৰিছে। এই কথা বতৰাবোৰ আচলতে কি ৰাইজক জনাব লাগে, কি কাৰণে আচলতে এই গোটেই মানে অসমৰ মুখ্যমন্ত্ৰীয়ে অতি পাৱাৰফুল এগৰাকী মুখ্যমন্ত্ৰী, প্ৰট'কলতো অসমৰ মুখ্যমন্ত্ৰী এগৰাকী বিধায়কৰ ঘৰলৈ গৈছে, এগৰাকী বিতৰ্কিত সাংসদৰ ঘৰলৈ যাব লগাৰ এই পৰিৱেশ বা পৰিস্থিতিটো কিয় উদ্ভৱ হ'ল। আজি অসমলৈ আদানী আহি আছে, নতুবা কাইলৈ ৰাতিপুৱা আহিব। কাইলৈ আপোনালোকে সকলোৱে জানে যে গুৱাহাটীৰ যিটো আদানী যিটো এয়াৰপৰ্ট, এইটো নতুনকৈ হোৱা নতুনকৈ প্ৰতিষ্ঠিত যিটো এয়াৰপৰ্ট, কাইলৈ শুভ উদ্বোধনী হ'ব। কাইলৈ নিৰ্মলা সীতাৰমণ আহি নতুন যিটো টাৰ্মিনেল, আৰু তাত নিশ্চিতভাৱে গৌতম আদানী তালৈ আহিব। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে মানুহৰ মাজত বা দিল্লীটো ব্যাপক চৰ্চা হৈছে যে মুখ্যমন্ত্ৰীৰ চকী একেবাৰে হিলি গৈছে, মুখ্যমন্ত্ৰীৰ অৱস্থা থৰক বৰক বুলি চাৰিওফালে আলোচনা চলি আছে। তেনে পৰিৱেশতে গৌতম আদানীক লগ কৰি, গৌতম আদানী যিহেতু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি ঘনিষ্ঠ, এমাহৰ ভিতৰতে 3.2 গিগাৱাট সম্পন্ন এটা তাপবিদ্যুৎ প্ৰকল্পৰ সকলো ধৰণৰ ফৰ্মেলিটি, সকলো ধৰণৰ যিবোৰ পাৰিপাৰ্শ্বিকতা সম্পৰ্কীয় বা সকলো ধৰণৰ নীতি নিয়ম এমাহৰ ভিতৰতে সম্পূৰ্ণ কৰি গৌতম আদানীৰ হাতত এই যে যিটো তাপবিদ্যুৎ প্ৰকল্প অনুমোদন কৰিবৰ মানে তেওঁক দিবৰ কাৰণে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, তাৰ লগত মুখ্যমন্ত্ৰীৰ চকীত থৰক বৰক হোৱাৰ সম্পৰ্কটো জড়িত হৈ আছে নেকি? এই থৰক বৰক হোৱা চকীখন কোনোমতে বচাবৰ কাৰণেই গৌতম আদানীৰ যোগেদি 3.2 গিগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্প ক্ষমতাসম্পন্ন এই প্ৰকল্পৰ সমগ্ৰ অনুমোদন প্ৰক্ৰিয়া 1 মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিছে নেকি? এইবোৰ মানুহে জানিব খুজিছে। কাৰণ 4,500 বিঘা মাটি এই তাপবিদ্যুৎ প্ৰকল্পটো কৰিবলৈ লাগিব। তেওঁলোকৰ আমি বিভিন্ন ধৰণৰ সূত্ৰৰ পৰা আমি পাইছোঁ, 1 টকাকৈ APDCLক মাটি অৰ্পণ কৰা হৈছে, 1 টকাকৈ তেওঁলোকক মাটি দিয়া হৈছে, 1 টকা 1 বিঘাত। তো এই গোটেই কথা বতৰাবোৰৰ লগত সেইকাৰণে কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে সাধাৰণতে যিকোনো ইমান সৰু সুৰা 2-এটা কথা ক'ৰবাত যদি সৰু অনুষ্ঠান এটাও প্ৰতিষ্ঠা কৰিছে, তাকো মুখ্যমন্ত্ৰীয়ে দিয়ে 20,000 কোটি টকা ইনিচিয়েল ইনভেষ্টমেণ্ট, সম্পূৰ্ণ হওঁতে 50,000 কোটি টকা লাগিব, যি 50,000 কোটি টকা গৌতম আদানীয়ে অসমত ইনভেষ্টমেণ্ট কৰা বুলি এডভান্টেজটোত ঘোষণা কৰিছে, এডভান্টেজ আছামটোত ঘোষণা কৰিছে। ইয়াৰ লগত কিবা সম্পৰ্ক আছে নেকি আমি জানিব খুজিছোঁ। মুখ্যমন্ত্ৰীয়ে এইবোৰ কথা ক'লে, সঁচা কথা যেতিয়া কোৱা হয় তেতিয়াই তেওঁ খং খাই পিনে এইবোৰ কথাৰ পৰা আঁতৰি চালে বেৰে কোবোৱা কথা কয়। এতিয়া আমাক অসমৰ ৰাইজক এইবোৰ কথা আমি জনাৰ অধিকাৰ আছে আৰু জানিব খুজিছোঁ ইমান মনে মনে গোটেই কামটো হৈ আছে কিয়?
ইমান ডাঙৰ এটা কথা হৈ আছে অসমৰ ৰাইজে ভাল পাব লগা কথা এটা একেবাৰে কোনো ধৰণৰ গম নোপোৱাকৈ মনে মনে চলি আছে অথচ সকলো কাম হৈ গ'ল কিমান পইচাত বিদ্যুৎ কিনিব সেইটো নিৰ্ধাৰণ কৰি পেলাইছে এইখনত সকলো কথা ইয়াত উল্লেখে আছে 6 টকা 30 পইচা লিখা আছে ইমান আগবাঢ়ি গ'ল বিদ্যুৎ কিমান পইচাত বিক্ৰী হ'ব আৰু অথচ অসমৰ ৰাইজে আমি একো নাজানো এইটোতো বিশাল ফিল্ডত মুখ্যমন্ত্ৰীয়ে 1 লাখ জনগণ তাত মানুহক থিয় কৰাই তাৰ আগত ঘোষণা কৰিব লাগিছিল যে আমাৰ এই প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গৈছে আমুকত হ'ব নে মুখ্যমন্ত্ৰীয়ে এই গোটেই কথাটো অহা কাইলৈ যিহেতু নিৰ্মলা সীতাৰামন আহিব টাৰ্মিনেল নতুন টাৰ্মিনেলটো উদ্বোধন হ'ব এইদিনাখন তাত ৰাইজৰ জনৰোষৰ বলি হোৱাৰ ভয়ত মনে মনে কৰিছে নে তেওঁ চকী হিলি যোৱাৰ কাৰণে এইটো তেওঁ মানে নিয়ন্ত্ৰণ কৰিব লাগে দেশৰ প্ৰধানমন্ত্ৰীৰ লগত গোটেই বিষয়টো মিলা মিছা কৰিবৰ কাৰণে আদানীৰ যোগেদি গোটেই কামটো কৰিব লাগে এই কাম কৰিছে এই কথা আমি জানিব পৰা নাই গতিকে আমি বিচাৰিছোঁ যে মহাশক্তিমন্ত মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় গৌতম আদানীৰ ঘৰত 20 মিনিট ৰৈ থাকিব লগা হ'ল কিয় তেওঁৰ ঘৰলৈ যাব লগা হ'ল কিয় নিশিকান্ত দুবেৰ তালৈ যাব লগা হ'ল কয়লাৰ লিংকেজ অলৰেডি পাইছে নেকি আমাকতো অসমক জনোৱা নাই 3.2 গিগাৱাট সম্পন্ন এটা তাপবিদ্যুৎ প্ৰকল্পৰ কয়লা ক'ত লাগিব ক'ৰ পৰা আহিব নে ৰেলৰ মন্ত্ৰীৰ লগত কথা পাতোতে যিটো টাৰ্মিনেল তেওঁলোকে নতুন এটা লাইন খুলিছে নহয় যিটো উমৰাংচুৰ লগত জড়িত হৈছে নতুনকৈ প্ৰকাশ হৈছে এইটোৰ লগত কিবা সম্পৰ্ক আছে নেকি উমৰাংচুৰ লগত এই ৰেলৰ লাইনৰ কিবা সম্পৰ্ক আছে নে নিশিকান্ত দুবেৰ সেই ঝাৰখণ্ডৰ এই ৰাজমহল কোলফিল্ডৰ লগত ইয়াত কিবা সম্পৰ্ক আছে আমাকতো ক'ব লাগিব নহয় এইবোৰ ৰাজহুৱা স্বাৰ্থ জড়িত বিষয় হাজাৰ হাজাৰ ল'ৰা ছোৱালী তাত চাকৰি পাব লাগিব আমি এই যে তাপবিদ্যুৎ প্ৰকল্পটো হ'ব অসমৰ কি লাভ হ'ব এইটোতো আমাক জনাব লাগিব আমি কি লাভ আমি কিমান নে 100% আমি আৰু ক'তো পইচা দি বিদ্যুৎ কিনিব নালাগে এতিয়া এডিশ্যনেল আমাৰ পাৱাৰ শ্বৰ্টেজ নথকাকে 500 মেগাৱাট বিদ্যুৎ কিন্তু অসম চৰকাৰে কিনি ৰাখিছে কিয় কিনি ৰাখিছে আৰু এনেকুৱা ধৰণৰ এগ্ৰিমেণ্ট যদি সেইসকলৰ পৰা পাৱাৰ নলয় পেনাল্টি ভৰিব লাগিব এইবোৰ কথাটো চলি আছে এইবোৰ কথাৰ উত্তৰ আমাক লাগিব আৰু সেইকাৰণে মুখ্যমন্ত্ৰীক এই মৌলিক কথাটো যে আমি প্ৰশ্ন উত্থাপন কৰিছোঁ আপুনি কিয় মানে আদানীক এনেকৈ মনে মনে যাব লগা হ'ল আদানী ঘৰলৈ যোৱা ফটোখন কিয় দিয়া নাই বা এই গোটেই বিষয়টো আপুনি কিয় ৰাজহুৱা কৰা নাই আমাক সকলোকে ৰাজহুৱা কৰিব লাগিছে গতিকে এইখিনি বিষয় ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাইছোঁ আৰু আমি অসমৰ মুখ্যমন্ত্ৰীৰ পৰা ইয়াৰ উত্তৰ বিচাৰিছোঁ তেওঁলোকৰ ৱেবছাইটত এইটো BTRত তেওঁলোকে মাতি দিয়া পৰ্বতজোৰাত মাতি দিয়া বুলি তেওঁলোকৰ ৱেবছাইটত আছে আৰু প্ৰথম যিটো নিউজ তাততো তেওঁলোকৰ পুত্ৰই ৰূপসী তাৰমানে ধুবুৰী তেওঁলোকে পৰ্যবেক্ষণ কৰিছে তেওঁলোকৰ জিত আদানী এইটো নিউজ প্ৰকাশ হৈছে নেশ্যনেল মিডিয়াত জিত আদানী নিজে আহি তাতে চোৱা চিতা কৰিছে ধুনীয়াকৈ জিত আদানীয়ে ৰূপসী এয়াৰপৰ্টত নামি তাৰপিছত ধুবুৰীৰ ঠাই পৰিদৰ্শন কৰিছে আৰু ডাঙৰ নিউজ সেইধৰণে নিউজ হৈছে অসমত নতুন ধৰণৰ জিত আদানী son of billionaire businessman and founder and chairman of Adani Group Gautam Adani will be in Assam today. He will be landing at a Rupsi airport in Dhubri district in a short while from now. Jit Adani is leading a high-level team including the CEO of Adani Group, SB Kalia, MD of CEO of Adani Group Energy, Vineet Jain. Jit Adani and his team of CEO and MDs will be visiting Rupsi and Sapor as the Adani Group is planning to set up a massive thermal power plant in the state. Ebuliu eta news প্ৰকাশ হৈছে আৰু তেওঁলোকৰ ৱেবছাইটত কিন্তু পৰ্বতজোৰাত মাতি দিয়াৰ কথা যিটো মই ক'লো যিটো নাম্বাৰ আপোনাক কৈছোঁ BTC/LR/803/2025/18 এইটোত কিন্তু লেণ্ড এডভাইজৰী কমিটিয়ে মাটি অনুমোদন দিয়াৰ কথা 19 এপ্ৰিলত এইটো পৰ্বতজোৰা কোকৰাঝাৰ গতিকে 4,500 বিঘা মান বাকী সময় ইয়াতকে কমত হৈ পৰিছে আজিকালি এতিয়া আদানীৰ পৰা অসমে আটাইতকৈ দেশৰ ভিতৰতে আটাইতকৈ বৰ্ধিত সংখ্যাত ক্ৰয় কৰিব এই নাই সেইটোতো চাওক ইয়াৰ আগত মই যে ক'লোঁ এইটো আপোনালোকে এতিয়া নতুনকৈ কিনিব লগা দিয়া নিবিদাৰ নিৰিখ ইয়াৰ আগতো বেছি পইচাত কিনি আছে মই যে এডিশ্যনেল 500 মেগাৱাট কৈছোঁ বেলেগ পাৱাৰ শ্বৰ্টেজ নথকাকৈ কিনি ৰাখিছে মুখ্যমন্ত্ৰীয়ে হয়তো ক'ব যে আমি আমাৰ মানে
মানে ভালৰ কাৰণে এতিয়া ঠাণ্ডা দিন আহি আছে এতিয়া পাৱাৰ যিটো কনজাম্পশ্যন এইটো কমিব টেকনিকেলি যদি চাই চাইণ্টিফিকেলি যদি চাই পাৱাৰ কনজাম্পশ্যন কমিব কিন্তু এতিয়া কিনিছে কিছুদিনৰ আগত 500 মেগাৱাট গতিকে আগতেও বেছি দাম দি কিনিছে ইয়াৰ লগত জড়িত হৈ থাকে এটা সিন্ডিকেটৰ ৰাজনীতি এতিয়া আটাইতকৈ ভাল এই পাৱাৰ সেক্টৰত যেহেতু এইটো পাৱাৰ এসেনশিয়াল বস্তু এটা লাগিবই আপোনাৰ উদ্যোগ চলিবলৈ লাগিব আপোনাৰ দৈনন্দিন নিত্য ব্যৱহাৰ্য বিভিন্ন কাম কাজত আপোনাৰ বিদ্যুতৰ প্ৰয়োজনীয়তা আছে গতিকে এই যে কথা বতৰাবোৰ বেলেগে কমত কিনিছে আমি বেছি কিনিছো এতিয়া যে এই যে তেওঁ আজি কয়লা যেতিয়া আনিব কয়লা যদি আমি ধৰি ললো ঝাৰখণ্ডৰ পৰা আনিব আদানীয়ে তেতিয়া এই যিটো তেওঁলোকৰ ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে সাবসিডি আকৌ বিচাৰিব ৰাজসাহায্য ইটোৰ লগত যিটো জড়িত হৈ থাকে ইয়াৰ লগত জড়িত হৈ থকা যিটো সিন্ডিকেট আগতে ইণ্ডোনেছিয়াৰ পৰা কয়লা আনি আদানীয়ে ক'ৰবাত প্ৰডাকশ্যন কৰি আছে গতিকে চৰকাৰখনৰ লগত ইয়াৰ এইটো ডিজাইন ডেফিনেটলি আছে আৰু থাকিব এইটোৱেই আজি এতিয়া আটাইতকৈ সহজ আপুনি বাহিৰৰ পৰা একো নেদেখে ইমান ধুনীয়াকৈ কাভাৰ আপ কৰি ৰাখে যে ঝাৰখণ্ডৰ পৰা যেতিয়া কয়লা এলাইব ক'ব যে অসমত ছালফাৰযুক্ত কয়লা ক'ত আছে উমৰাংচুত আছে কাৰ্বি আংলঙত আছে আমাৰ মাৰ্ঘেৰিটা লিডুত এইবোৰ শেষ হ'বলৈ হ'ল নাগালেণ্ডত শেষ হ'বলৈ হ'ল তুলি বা বিহুবৰ বা ক'ৰবাত এই বুলি ক'ব অসমৰ মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতৰ মুখ্যমন্ত্ৰী যোনে নাহক লাগিলে কৈ ক'ব যে আমি ঝাৰখণ্ডৰ পৰা আনিছোঁ আমি ছাবচিডি দিছোঁ এই ধৰণে গোটেই এটা ডিজাইন এটা থাকে এটা সিন্ডিকেট থাকে এতিয়া সেইকাৰণে মই কৈছোঁ যে কোল লিংকেজ ক'ৰ পৰা আহিব আমাকতো কোৱা নাই ইমান ডাঙৰ কথা এটা মনে মনে কিয় এইটো প্ৰথম প্ৰশ্ন হ'ব লাগে আজি সংবাদ গোষ্ঠীৰ প্ৰথম প্ৰশ্ন যে য'ত ইনভেষ্টমেণ্ট 50,000 কোটি টকা মেক্সিমাম 50,000 crore rupeesৰ আছে ইনিচিয়েল ইনভেষ্টমেণ্ট য'ত 20,000 কোটি টকা অসমত ইনভেষ্টমেণ্ট কৰিছে গোটেই নিবিদা হৈ গ'ল তেওঁলোকৰ সকলো আনকি ৰেগুলেটৰী কমিটি এইটো বিক্ৰী হোৱাটোতো শেষ ষ্টেজ বিদ্যুৎ বিক্ৰী হোৱা কথাটো এটা লাষ্ট ষ্টেজ তাৰ আগত নিবিদা হ'ল পালে তাৰ আগত মানে আমাৰ মানে বিদ্যুৎ বোৰ্ডৰ পৰা এটো অনুমোদন হৈ গৈছে তাৰ মাজত থাকিব লাগিব শুনানি জনশুনানি তাৰ মাজত থাকিব লাগিব এনভাইৰনমেন্টাল ইম্পেক্ট ষ্টাডি এবোৰ মনে মনে কেনেকৈ হ'ব পাৰে অসমৰ ৰাইজে কিয় গম নাপাব এই কথাটোৱে আমাৰ ৰহস্যজনক কথা মানে বুজি পোৱা নাই কথাটো কি আচলতে সৰু সুৰা আমাৰ ল'ৰা ছাত্ৰ ছাত্ৰীসকলক চাকৰি বাকৰি দিওঁতে যিমান ভাগ ঢোল মুখ্যমন্ত্ৰীয়ে বজায় 50,000 কোটি টকা ইনভেষ্টমেণ্ট আজিলৈকে কিয় এটাও বাতৰি নাই আদানীক লগ কৰিবলৈ গৈছে 20 মিনিট বহি থাকিব লগা হৈছে লগ কৰিবলৈ যাব নালাগে মুখ্যমন্ত্ৰী ঘৰলৈ আহিব লাগে এগৰাকী এমপিৰ ওচৰলৈ গৈছে কিয় যাব লগা হৈছে ইমান ধৰফৰণিটো কিয় আৰু গোটেই মানে নিজৰ প্ৰটোকল ব্ৰেক কৰি গৈছে এইটো চকী ধৰফৰণি অহাৰ কাৰণে হৈছে নে বেলেগ কিবা কথা আছে আমি জানিব খুজিছোঁ অসমৰ ৰাইজে জানিব খুজিছে এইকেইদিন মুখ্যমন্ত্ৰীয়ে কালিও ফেচবুকত কৈছে যে বহুকেইটা প্ৰসংগ জুবিনদাৰ ন্যায়ালয়ে অমূল্য ফাঁচি দিব লগতে কৈছে যে জুবিনদাৰ নাম লৈ একাংশই অসমক নেপাল কৰা যি প্ৰসংগ সেই নেপাল কৰাৰ কথা কৈ তেওঁ মুখ্যমন্ত্ৰী নাই এইটোতো প্ৰভোগ তেওঁ কৰি আছে এইটো মুখ্যমন্ত্ৰীক আচলতে কেন্দ্ৰীয় চৰকাৰ গৃহ মন্ত্ৰণালয়ে ধৰিব লাগে যে অসমক নেপাল কৰাৰ কথাটো কাৰ মুখত আহিছে অসমৰ মুখ্যমন্ত্ৰী বাৰে বাৰে কৈ আছে মানে প্ৰভোগ কোনে কৰিছে প্ৰভোগটো মুখ্যমন্ত্ৰীয়ে কৰিছে তাৰমানে মুখ্যমন্ত্ৰীয়ে বিচাৰে চাগে অসমত নেপাল বা বাংলাদেশত দিশ পৰিৱেশ তেওঁ চকী থৰাকবৰক হোৱাৰ কাৰণে বিচাৰিছে নেকি আমাৰ প্ৰশ্ন কিমানবাৰ ক'লে আপোনালোকে হিচাপ কৰিব সংবাদ মাধ্যমে আপোনালোকে হিচাপ কৰিব নেপাল কৰাৰ অসমত কোন ৰাজনীতিবিদে কৈছে মুখ্যমন্ত্ৰীয়ে নেপাল কৰি 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 জনগণক তাৰমানে পৰিচিত কৰিছে নেকি সাধাৰণ ছাত্ৰ ছাত্ৰী জনগণ ইউথক এইটোৱে আচলতে আলোচনাৰ বিষয় চৰ্চাৰ বিষয় এনকুৱাৰীৰ বিষয় গতিকে এইটো কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় তেওঁলোকৰ ইণ্টেলিজেঞ্চ আছে তেওঁলোকে চাব লাগে যে অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ চকী থৰকবৰক হ'বৰ কাৰণে থৰকবৰক হৈছে কাৰণে এতিয়া এনেকুৱা এটা পৰিৱেশ হোৱাটো বিচাৰে নেকি জুবিনদাৰ বিষয়টোক বিভ্ৰান্তিৰ মাজলৈ ঠেলি দিয়ে কেতিয়াবা হত্যা হোৱা বুলি কৈছে কেতিয়াবা পানীত ডুবা বুলি কৈছে কেতিয়াবা বিষ খুৱাই মৰা বুলি কৈছে কেতিয়াবা পিছফালে মূৰত দুখ পাই মৰা বুলি কৈছে এই কথা বতৰাবোৰ ইমান খেলি মেলি আৰু যিবোৰ কথা যিবোৰ নক'বলগীয়া কথা যিবোৰ কনফিডেন্সিয়েল কথা CID বা SIT সেইবোৰ মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকে কিন্তু ক'ব লগা কথা যিটো আদানীৰ প্ৰকল্পৰ কথা কিয় নকয় সেইটো নক'ব লগা কথা তেওঁ কৈয়ে থাকে বোলে 16 মে'ত দিব নে 17 মে'ত দিব তুমি তেখেতে বনাই দিয়া এখন কমিটি তেওঁলোকে ঠিক কৰিব দিব লাগে ইমান মাহৰ ভিতৰত ইমান তাৰিখৰ ভিতৰত তেওঁ নিৰ্দেশনা দিব লাগে তেওঁ আগতীয়াকৈ কৈ দিয়ে কি আছে তাকো তেওঁ জানে তেতিয়াহ'লে তেওঁৱে এনকুৱাৰী কৰিব লাগিছিলে
আৰু এটা ভেলিড পইণ্ট আজি কৈছোঁ আপোনালোকক, এটা ভেলিড পইণ্ট, এই গোটেই প্ৰক্ৰিয়াটো তদন্ত প্ৰক্ৰিয়াটোৰ আয়ো হৈ গ'ল ৰজি কলিতা, হয় নহয়? ইয়াৰ আয়ো হৈ গ'ল ৰজি কলিতা। কিন্তু ৰজি কলিতা য'ত প্লেচ অফ অকাৰেঞ্চ তালৈ গৈ পিনে তেওঁ এনকুৱাৰী কৰিলে নেকি? এইটো লিগেলি ভেলিড পইণ্ট এটা। তেওঁতো কৰা নাই। কোৰ্টে কাক সুধিব? কোৰ্টে বিচাৰিব আয়োগ বিচাৰিব। কোৰ্টে মুন্না গুপ্তাক চিনি নাপায়। কোৰ্টে বিচাৰিব আয়োগ। যেতিয়া আয়োগগৰাকীয়ে প্লেচ অফ অকাৰেঞ্চলৈ গৈ গোটেই ইনভেষ্টিগেশ্যনটো নাই পায়, ইণ্টেনশ্যনেলি ডিলে কৰি হয়তো থাকিব পাৰে। ইমান ডিলে হ'লে বহুত সুৰুঙা ওলাই যায়। তেওঁ প্লেচ অফ অকাৰেঞ্চলৈ গৈ তেওঁ এনকুৱাৰী কৰা নাই, কিন্তু ৰজি কলিতাই নকৰি মুন্না গুপ্তাক পঠাই দিছে মুখ্যমন্ত্ৰী। মুন্না গুপ্তাৰ কথাটো তাত নাপায়, আয়োগগৰাকীকহে কোৰ্টে সুধিব। গতিকে এইটো এটা টেকনিকেল বিষয়, এইটো লিগেল বিষয়। গতিকে এইবোৰ কথা ইটোৰ লগত সিটো জড়িত হৈ আছে। আমি সেইকাৰণে মাজে মাজে কৈ আছোঁ, ৰাজনীতি মুখ্যমন্ত্ৰীয়ে কৈ আছে, আমি সত্য আৰু সততাৰ পক্ষত আছোঁ আৰু যুঁজি আছোঁ জুবিনদাৰ ন্যায়ৰ কাৰণে। প্ৰিয়ংকাৰ কিবা প্ৰশ্ন আছিলে? উমা চেত্ৰী কালি ঘৰলৈ উভতিল, কিন্তু উমা চেত্ৰীক আদৰি ল'বলৈ চৰকাৰৰ এটা বিভাগ আছে, মন্ত্ৰী আছে, এচিয়ে আছে, আৰু অকণমানো সময় নগ'ল, গমেই নাপালে। এইটো এটা অতি লাজ লগা দুৰ্ভাগ্যজনক বিষয়। মইতো ক'ম যে এইটো অসমৰ কাৰণে এটা জাতীয় লজ্জা। এটা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীক লগ কৰি আহিছে, ভাৰতীয় মহিলাৰ দলটোৱে বিশ্বজয় কৰিলে, ওমেন এম্পাৱাৰমেণ্টৰ কথা কৈ থকা চৰকাৰ, মহিলাৰ সবলীকৰণ, মহিলাৰ অধিকাৰ 50% দিব, মহিলাৰ আসন সংৰক্ষণ কৰিব, মহিলাৰ আসন সংৰক্ষণৰ বিল এখন ইতিমধ্যে মানে পেণ্ডিং হৈ আছে বা তেওঁলোকে আনিছে। তাৰ পাছত বিশ্বজয়ী অসমৰ এগৰাকী খেলুৱৈ, বিশ্বজয় কৰি অহা উমা চেত্ৰীক আদৰিবলৈ চৰকাৰৰ মন কাণ নহ'ল, খবৰেই নাপায়, এচিয়ে খবৰ নাই। এইটো অত্যন্ত দুৰ্ভাগ্যজনক। মই কৈছোঁ নহয়, এইটো জাতীয় লজ্জা আৰু জাতীয় দুৰ্ভাগ্যৰ বিষয়। আৰু এইটোত অসমৰ মুখ্যমন্ত্ৰীৰ চূড়ান্ত ব্যৰ্থতা। কেৱল মাত্ৰ ক্ষমতা লাগে, ক্ষমতাৰ কাৰণে ৰাজনীতি কৰে। এইটো যিটো দায়িত্ব আছিলে, যিটো এটা মৌলিক দায়িত্ব, নৈতিক দায়িত্ব, এই দায়িত্ব পালন কৰাত অসমৰ মুখ্যমন্ত্ৰী বা অসম চৰকাৰ বা এচিয়ে চূড়ান্তভাৱে ব্যৰ্থ হৈছে।